ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশনাল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ চেপ্টাৰ 7 উদ্ভিদ আৰু ইয়াৰ অংগসমূহ এই চেপ্টাৰৰ আগতে আমি গুটেকেটা চেপ্টাৰ আলোচনা কৰিছো 1 ৰ পৰা চেপ্টাৰ 6 লৈ যদি তোমালোকে ভিডিও চোৱা নাই তেতিয়াহলে ভিডিও চাই লোৱা প্লেলিষ্টত ভিডিওবোৰ দিয়া আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম উদ্ভিদ আৰু ইয়াৰ অংগসমূহ এই চেপ্টাৰৰ যিটো প্ৰশ্নাৱলী আছে তাৰে 100% প্ৰশ্নৰ উত্তৰ তাৰে লগতে আমি আলোচনা কৰিম মোস্ট ইম্পৰ্টেন্ট MCQ যিবোৰ MCQ তোমালোকৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ PDF ফাইল লাগে তেতিয়াহলে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা মই ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক দি দিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে গমে পাইছা যে আজিকালি MCQ বোৰ বহুতই ইম্পৰ্টেন্ট হয় আৰু তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে কোনো ধৰণৰ সায়েন্স আৰু ম্যাথছৰ কাৰণে চিন্তা কৰিব নালাগে 100% ফ্ৰী অফ কষ্ট একেবাৰে বিনা মূল্যে তোমালোকে ক্লাস 10 লৈকে মোৰ চেনেলতে পঢ়িব পাৰিবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বৰ্গৰ সৈতে শেয়াৰ কৰা তো বলা আৰম্ভ কৰিছো আজিৰ আমাৰ এই ভিডিওটো 1 নম্বৰ প্ৰশ্নটো চোৱা শুদ্ধ উত্তৰ বাছি লোৱা এটো কৈছে তোমাৰ 1 নম্বৰত কৈছে তলত দিয়া উদ্ভিদবোৰৰ ভিতৰত অপুষ্পক উদ্ভিদবিদ হল এটো অপুষ্পক মানে যিবোৰৰ ফুল নধৰে হেবোৰক আমি অপুষ্পক বুলি কও তো এটো এটো কোনটো অপচন কাৰেক্ট হ'ব ডি অপচন কাৰেক্ট হ'ব ঢেকিয়াৰ ফুল নধৰে বাকি কিটাৰ ফুল ধৰে কিন্তু ঢেকিয়াৰ ফুল নধৰে ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো চোৱা সমান্তৰাল হীৰা পোৱা যায় সমান্তৰাল হীৰা ক'ত পোৱা যায় কলপাতত পোৱা যায় হয়নে তেৰ আমাৰ এ অপচনটো আমাৰ কি হ'ব কাৰেক্ট অপচন হ'ব 3 নম্বৰটো চোৱা তলত দিয়াবোৰৰ কোনটো কাণ্ড নহয় ইয়াৰে কোনটো কাণ্ড নহয় হেতু আমাক খুদিছে তে তোমাৰ যেটো গাজৰ হে গাজৰটো কাণ্ড নহয় গাজৰ হৈছে আসলতে গছৰ শিপা যিবোৰ আমি খাই থাকো গাজৰ মূলা এইবোৰ হৈছে গছৰ শিপা বাকি তোমাৰ আদা আলু হালধি এইবোৰ হৈছে গছৰ কাণ্ড ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্ন চোৱা খালি ঠাই পূৰ কৰা এই নম্বৰত দিছে স্ত্ৰী স্তবকৰ বাহিৰৰ মূত্ৰ থকা অংশ টেমুনাৰ দৰে অংশটো কি বুলি কোৱা হয় গৰ্ভ মুণ্ড বুলি কোৱা হয় তো খালি ঠাইত কি হ'ব গৰ্ভ মুণ্ড হ'ব ইয়াৰ পিছৰ প্ৰশ্ন চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো তোমাৰ কি কৈছে এইটো চোৱা এটা আমাৰ কৈছে এইটো চোৱা বি নম্বৰত কৈছে বেংছতা হল এবিধ বেংছতা কি বেংছতা এবিধ ভেকুৰ তো খালি ঠাইত কি লিখিবা ভেকুৰ লিখিবা তাৰ পিছত ড্যাশ ফুল অপুষ্প অসম্পূৰ্ণ ফুলৰ উদাহৰণ তো খালি ঠাইত কি হ'ব অমিতা অমিতা হৈছে অসম্পূৰ্ণ ফুলৰ উদাহৰণ অসম্পূৰ্ণ ফুল মানে তোমাৰ একলিংগী ফুলৰ কথা কয় আৰু তোমাৰ সম্পূৰ্ণ ফুল মানে উভয়লিংগী ফুলৰ কথা কয় ইয়াৰ পিছত চোৱা মটৰমা এবিধ কি হয় আৰোহী লতা হয় আৰোহী লতা মানে যিবোৰ বগাই যায় সেইবোৰক আৰোহী লতা বুলি কয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 3 নম্বৰ কোৱেশ্চনটো গছৰ কোন অংশই খাদ্য প্ৰস্তুত কৰিব পাৰে উল্লেখ কৰা তো গছৰ পাতে খাদ্য প্ৰস্তুত কৰে এটো আনসাৰ লিখিলে হৈ যাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে মই ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক দি দিছো তোমালোকে তাতে গৈ জয়েন হোৱা আৰু তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স ম্যাথছ এছামিজ সোশ্যাল সায়েন্স এইবোৰৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% ফ্ৰী অফ কষ্ট তোমালোকে মোৰ চেনেলতে পাই যাবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বৰ্গলৈ শেয়াৰ কৰা ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 5 নম্বৰত কি কৈছে মধ্যহীৰা মানে কি লিখা চোৱা এটো আনসাৰ লিখিবা এনেদৰে পত্ৰফলকৰ গুৰিৰ পৰা আগলৈকে থকা ডাঙৰ স্পষ্ট হীৰাডালক মধ্যহীৰা বোলে ইয়াৰ পিছত চোৱা পাহিবোৰ কিয় ৰঙীন হয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো এটো আনসাৰ এনেদৰে লিখিবা পাহিবোৰ ৰঙীন হয় কাৰণ আমাৰ প্ৰকৃতিত বিভিন্ন প্ৰজাতিৰ ফুল পোৱা যায় বিভিন্ন প্ৰজাতিৰ ফুলবোৰ ৰং বেলেগ বেলেগ হয় হেহে পাহিবোৰ কি হয় ৰঙীন হয় মানে এটা সাধাৰণতে তোমাৰ কি হয় পাহিবোৰ ৰঙীন হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নটো তুমি এনেদৰে লিখিব পাৰা যে প্ৰজননৰ কাৰণে তুমি এটো এনেদৰে লিখিব পাৰা মই আনসাৰটো কৈ আছো তোমালোকে শুনা যে পাহিবোৰৰ ৰঙীন হয় এই কাৰণে যাতে প্ৰজননৰ কাৰণে মৌ চুহিবলৈ আহে বিভিন্ন ধৰণৰ মৌমাখি আৰু সেই মৌমাখিবোৰে তোমাৰ কি কৰে পৰাগ ধানিবোৰ নিজৰ গাত লৈ বেলেগ ফুলত বহে আৰু সেই কাৰণে যাতে তোমাৰ কি হয় সেই মৌমাখিবোৰ যাতে আকৰ্ষণ হয় ফুলৰ কালাৰ চাই সেই কাৰণে তোমাৰ কি হয় ফুলৰ যিবোৰ পাহি আছে সেইবোৰ কি হয় ৰঙীন হয় বুজি পালানে মানে যাতে মৌমাখিবোৰে বা বিভিন্ন ধৰণৰ কীট পতংগ যাতে ফুলৰ প্ৰতি আকৰ্ষণ হয় সেই কাৰণে ফুলবোৰ বেলেগ বেলেগ ধৰণৰ কালাৰ হয় যাতে হিয়তে সোনকালে কি কৰিব পাৰে প্ৰজনন প্ৰক্ৰিয়াটো সংগঠিত কৰিব পাৰে তো তুমি যিকোনো এটা লিখিলে আমাৰ আনসাৰ হৈ যাব ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নটো চোৱা হালুক সংশ্লেষণ বুলিলে কি বুজা
তো এইটোৰ এনসাৰ লিখিবা এনেদৰে সেউজীয়া পাতত পত্ৰহৰিত নামৰ এবিধ পদাৰ্থ থাকে ইয়াৰ উপস্থিতিত খাদ্য প্ৰস্তুত হয় প্ৰকৃতিত সূৰ্যৰ পোহৰো লাগে এই প্ৰক্ৰিয়াত অক্সিজেন গেছো নিৰ্গত হয় তাৰ পিছত লিখিবা প্ৰস্তুতিৰ এই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় সালোক সংশ্লেষণ বুলি কোৱা হয় 8 নম্বৰ প্ৰশ্নটো চোৱা সমান্তৰাল হীৰাবিন্যাস পোৱা চাৰিবিধ উদ্ভিদৰ নাম লিখা এইটোৰ এনসাৰ লিখিবা সমান্তৰাল হীৰাবিন্যাস পোৱা চাৰিবিধ উদ্ভিদৰ নাম হ'ল ঘাঁহ কলপাত ঘেঁহু গোমধানৰ গছ এইকেইটা ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 9 নম্বৰটো জাল হীৰাবিন্যাস পোৱা চাৰিবিধ উদ্ভিদৰ নাম লিখা এইটোৰ এনসাৰ লিখিবা জাল হীৰাবিন্যাস পোৱা চাৰিবিধ উদ্ভিদৰ নাম হ'ল আহত গছ আম গছ তুলসী গছ জাম গছ ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা কাণ্ডৰ কাৰ্য উল্লেখ কৰা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইবোৰ কোৱেশ্চন কিন্তু আপাৰ ক্লাছতো লাগিব এটাৰ এনসাৰ এনেদৰে লিখিবা হিপাই মাটিৰ পৰা খনিজ পদাৰ্থ মিহলি পানী শোষণ কৰে কাণ্ডই গছৰ বিভিন্ন অংশলৈ এইবোৰ কঢ়িয়াই নিয়ে গছৰ খাদ্য পাতত উৎপন্ন হয় কাণ্ডই সেই খাদ্য কঢ়িয়াই আনি নানা অংগত ব্যৱহাৰ বা সঞ্চিত কৰাত সহায় কৰে তো এইখিনি লিখিলে তোমাৰ 100% এনসাৰ হৈ যাব ইয়াৰ পিছত 11 নম্বৰ প্ৰশ্নটো চোৱা পাতৰ লক্ষণ অনুসাৰে উদ্ভিদৰ মূল কি ধৰণৰ হয় লিখা এইটোৰ এনসাৰ লিখিবা এনেধৰণে পাতৰ লক্ষণ অনুসাৰে উদ্ভিদৰ মূল দুই ধৰণৰ হয় কি ধৰণৰ হয় গুচ্ছ শিপা বা অস্থানিক শিপা এই গছবোৰৰ পাতৰ হীৰাবোৰ সমান্তৰাল থাকে তাৰ পিছত লিখিবা ঘাই শিপা বা মুখ্য শিপা এই গছবোৰৰ পাতৰ হীৰাবোৰ জালৰ দৰে ঠিক আছে তো তুমি এইদৰে লিখিলে এনসাৰ হৈ যাব ইয়াৰ পিছত চোৱা আহিছো আমাৰ মোস্ট ইম্পৰ্টেন্ট এমসিকিউ আমি তো আলোচনা কৰিলৈ যিখিনি আমাৰ প্ৰশ্নাৱলী আছিল প্ৰশ্নাৱলীৰ এনসাৰখিনি আমাৰ ডিসকাশন কৰা হৈ গল এতিয়া আহিছো আমাৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন যিবোৰ কোৱেশ্চন তোমালোকৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহে তেতে 1 নম্বৰত কি কৈছে তলৰ কোনবিধ সপুষ্পক উদ্ভিদ নহয় এতে সপুষ্পক মানে যিবোৰৰ ফুল ধৰে এইবোৰ তোমাৰ সপুষ্পক বুলি কোৱা হয় কিন্তু ইয়াতে নহয় বুলি কৈছে আমত ফুল ধৰে জাম গছতো ফুল ধৰে কঁঠালতো ফুল আছে কিন্তু ঢেকীয়াৰ ফুল নাই গতিকে আমাৰ ডি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব 2 নম্বৰটো চোৱা যিবোৰ উদ্ভিদৰ ফুল নুফুলে সেইবোৰক কি বুলি কয় যিবোৰ উদ্ভিদৰ ফুল নুফুলে সেইবোৰক অপুষ্পক উদ্ভিদ বুলি কয় তো এ নম্বৰ অপশনটো আমাৰ কাৰেক্ট অপশন হ'ব তোমালোকে অপশনবোৰ লিখি লবা কেৱল ডাইৰেক্ট এনসাৰটো নিলিখিবা অপশনবোৰ লিখিবা তাৰ পিছত তলৰ কোনবিধ অপুষ্পক উদ্ভিদৰ উদাহৰণ অপুষ্পক মছ আৰু হেলাই চোৱা মছ আৰু হেলাই দুটাৰে তোমাৰ কি নাথাকে ফুল নাথাকে অপুষ্পক মানে ফুল নথকা উদ্ভিদ তো মছ আৰু হেলাই কোনোটাৰে ফুল নাথাকে সেইকাৰণে আমাৰ সি অপশনটো কাৰেক্ট হ'ব এ আৰু বি তাৰ পিছত 4 নম্বৰ কোৱেশ্চনটো চোৱা কোনবিধ উদ্ভিদ গুপ্তবীজী হয় গুপ্তবীজী মানে ফলৰ ভিতৰত যিবোৰ বীজ থাকে সেইবোৰক গুপ্তবীজী উদ্ভিদ বুলি কোৱা হয় তো তোমাৰ পাইন সাইকাছ আৰু পিনাছ এই গোটেইকেইটাৰ ফল তোমাৰ কি কৰে গুটিৰ বাহিৰত থাকে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় গুটিবোৰ ফলৰ বাহিৰত থাকে কাৰ থাকে পাইন গছৰ থাকে সাইকাছৰ থাকে আৰু পিনাছৰ থাকে ঠিক আছে কিন্তু গুপ্তবীজী মানে তোমাৰ ফলৰ ভিতৰত বীজ থাকে সেইবোৰক গুপ্তবীজী বুলি কয় তো আমৰ বীজটো ক'ত থাকে ফলৰ ভিতৰত থাকে আমৰ ভিতৰত থাকে সেইকাৰণে শুদ্ধ উত্তৰটো আমাৰ কি হ'ব ডি অপশনটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা লতা জাতীয় আৰু আৰোহীলতা উদ্ভিদৰ মাজৰ সাধাৰণ বৈশিষ্ট্য হ'ল লতা জাতীয় আৰু আৰোহীলতা সেইবোৰৰ মাজত সাধাৰণ বৈশিষ্ট্যটো কি হিয়তে তৃণজাতীয় উদ্ভিদ হয় তো এ নম্বৰ অপশনটো আমাৰ কি হ'ব কাৰেক্ট অপশন হ'ব 6 নম্বৰ প্ৰশ্নটো চোৱা তলৰ কোনবিধ উদ্ভিদ আৰোহীলতা নহয় বুলি কৈছে এটা সব মটৰমা আৰোহী হয় তাৰ পিছত মানিমুনিও আৰোহী হয় উৰহিটো আৰোহী হয় কিন্তু কুমুৰা গছটো তোমাৰ কি হয় আচ্ছা কুমুৰা গছটো তোমাৰ কি হয় আৰোহী হয় কিন্তু মানিমুনিটো তোমাৰ কি নহয় আৰোহী নহয় আৰু বি অপশনটো কাৰেক্ট হ'ব মানিমুনিটো আৰোহী নহয় মানিমুনিটো তোমাৰ এনে তৃণজাতীয় এটা উদ্ভিদ হয় কিন্তু আৰোহী নহয় 7 নম্বৰ প্ৰশ্নটো চোৱা উদ্ভিদৰ শিপাৰ প্ৰধান কাম হৈছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় বহুত ইম্পৰ্টেন্ট মাটিৰ পৰা পানী শোষণ কৰা এটো কাম হয় মাটি খামুচি ধৰা এটো কাম হয় মাটিৰ পৰা খনিজ দ্ৰব্য যেনে সোডিয়াম ক্যালসিয়াম ফসফৰাছ পটাছিয়াম মনত ৰাখিবা সোডিয়াম ক্যালসিয়াম এনে মানে সোডিয়াম সি মানে ক্যালসিয়াম পি মানে ফসফৰাছ কে মানে পটাছিয়াম তাৰ পিছত আয়ৰন মেগনেছিয়াম কি কৰে হিয়তে শোষণ কৰে গতিকে আমাৰ কি হ'ব ইয়াৰ গুটেইকেইটা কাৰেক্ট হ'ব হয়নে মাটিৰ শিপাৰ প্ৰধান কাম গতিকে আমাৰ গুটেইকেইটা কাৰেক্ট হ'ব এটো এ বি সি গুটেইকেইটা কি হ'ব কাৰেক্ট হ'ব ঠিক আছে ইয়াৰ গুটেইকেইটা কাৰেক্ট হ'ব 8 নম্বৰ প্ৰশ্নটো চোৱা গুচ্ছ শিপা থকা উদ্ভিদ গুচ্ছ শিপা তোমালোকে দেখা পাইছা যেনেকুৱা ধান গছৰ শিপা মানে মূৰৰ চুলিৰ নিচিনা দেখা যায় তো সেইবোৰ হৈছে গুচ্ছ শিপা আৰু তাৰ পিছত তোমালোকে
আর যিবোৰ তোমাৰ দেখা পাইছে তোমালোকে নাৰিকল গছ সেইটো তোমাৰ কি হয় গুচ্ছ শিপা হয় তাৰপিছত তামোল গছৰ যিবোৰ শিপা সেইবোৰ তোমাৰ কি হয় গুচ্ছ শিপা হয় কিন্তু তোমাৰ আম গছৰ শিপা দেখা পাইছানে আম গছৰ শিপাবোৰ সেইবোৰ গুচ্ছ শিপা নহয় সেইবোৰক মূল শিপা বুলি কয় তাৰপিছত তোমাৰ জাম গছৰ শিপা সেইবোৰো মূল শিপা কিন্তু তোমাৰ তামোল গছ তাৰপিছত নাৰিকল গছ সেইবোৰ হৈছে গুচ্ছ শিপা তাৰপিছত ধান গছ তাৰপিছত তোমাৰ আছে সৰিয়হ এইবোৰ হৈছে গুচ্ছ শিপা গতিকে আমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব ধান গছ ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো আমাৰ কি কৈছে ইয়াতে চোৱা ঘাই শিপা থকা উদ্ভিদ হল মই তোমালোকক এইমাত্ৰ ক'লো ঘাই শিপা মানে মূল শিপা থকা উদ্ভিদ কিছু তোমাৰ ধান গেহু তামোল এইবোৰ তোমাৰ কি থাকে গুচ্ছ শিপা থাকে কিন্তু ঘাই শিপা ক'ত থাকে আম গছত থাকে তো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 3 নম্বৰ প্ৰশ্নটো চোৱা সমান্তৰাল হীৰাবিন্যাস নথকা উদ্ভিদ সমান্তৰাল হীৰাবিন্যাস তোমাৰ জাম গছত নাথাকে গতিকে আমাৰ ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 11 নম্বৰ প্ৰশ্ন পাত ফুল ফল আদি ধাৰণ কৰা উদ্ভিদৰ অংশ কি বুলি কোৱা হয় কাণ্ড বুলি কোৱা হয় হয়নে মানে তোমাৰ পাত ফুল ফল এইবোৰ ক'ত থাকে কাণ্ডত থাকে গতিকে মানে কি হ'ব এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত 12 নম্বৰ প্ৰশ্নটো চোৱা কাণ্ডৰ প্ৰধান কাম হ'ল কাণ্ডৰ প্ৰধান কাম কি কাণ্ডৰ সালোক সংশ্লেষণত সহায় কৰা তাৰপিছত উৎপাদিত খাদ্য নিম্নমুখী আৰু ঊৰ্ধ্বমুখী দুয়োফালে সৰবৰাহ কৰা তো তোমাৰ কি হ'ব সালোক সংশ্লেষণত হয়তো পাতে কৰে হয় না পাতে তোমাৰ সালোক সংশ্লেষণত সহায় কৰে পানী শোষণ কৰা হৈছে শিপাৰ কাম তাৰপিছত তোমাৰ যেটো কাণ্ড আছে কাণ্ডৰ প্ৰধান কাম হৈছে হালুক সংশ্লেষণত উৎপাদিত খাদ্যবস্তু নিম্নমুখী মানে তলফালে ঊৰ্ধ্বমুখী মানে ওপৰফালে মানে দুয়োফালে কি কৰিব পাৰে খাদ্যবস্তু সৰবৰাহ কৰিব পাৰে গতিকে আমাৰ বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব মাটি খামুচি ধৰা তোমাৰ কাৰ্যটো হৈছে শিপাৰ ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা গছৰ কাণ্ডৰ পৰা ওলোৱা শিপা হ'ল গছৰ কাণ্ডৰ পৰা যিবোৰ শিপা ওলাই সেইবোৰক কি বুলি কোৱা হয় ৰূপান্তৰিত শিল বুলি কোৱা হয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এই কুৱেশ্যনটো তোমাৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত অলৰেডি আহিছে ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়াতো ৰূপান্তৰিত শিল তোমালোকে দেখা পাইছা কুমুৰা গছৰ তোমাৰ যিবোৰ গাঁঠি থাকে সেই গাঁঠিৰ পৰা কিছুমান এনেকুৱা তোমাৰ চুলি নিচিনা শিপা ওলাই আহে আৰু সেইবোৰ যদি মাটিত টাচ হয় তেতিয়াহ'লে তাৰ পৰা আকৌ নতুন গছৰ সৃষ্টি হয় আৰু সেইবোৰক তোমাৰ কি বুলি কোৱা হয় ৰূপান্তৰিত শিল বুলি কোৱা হয় 14 নম্বৰ চোৱা গছৰ খাদ্য প্ৰস্তুতৰ কাৰখানা বা ৰান্ধনী ঘৰ কাক কোৱা হয় গছৰ পাতক এটা বহুত ইম্পৰ্টেন্ট হয় আমাৰ যেনেকুৱা কিচেন ঘৰ থাকে ঠিক তেনেদৰে গছৰ কিচেন ঘৰ আছে বা ৰান্ধনী ঘৰ আছে হেতু হৈছে পাত তো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব গছৰ পাতৰ বৰণ সেউজীয়া কাৰণ গছত কি থাকে হৰিতকণা থাকে বা পত্ৰ হৰিত থাকে তো আমাৰ সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্নটো তোমাৰ কি কৈছে বহুত ইম্পৰ্টেন্ট হয় ইয়াতে কি কৈছে চোৱা ইয়াতে কৈছে তোমাৰ গছৰ পাতত থকা সৰু সৰু বিন্দাবোৰক কি বুলি কোৱা হয় পত্ৰৰন্ধ্ৰ গছৰ পাতত কিছুমান সৰু সৰু বিন্দা থাকে সেইবোৰক পত্ৰৰন্ধ্ৰ বুলি কোৱা হয় আৰু পত্ৰৰন্ধ্ৰৰ কাম হৈছে তোমাৰ অক্সিজেন এৰি দিয়া আৰু কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰা তাৰ লগতে পানীখিনি বাষ্পীভূষণো কৰা তোমালোকে মই যিবোৰ ডেছক্ৰিপশ্যন দি আছো সেইবোৰ তোমালোকে মনত ৰখাৰ কাৰণে ট্ৰাই কৰিবা 17 নম্বৰ প্ৰশ্নটো চোৱা পাতত থকা পত্ৰৰন্ধ্ৰৰ জৰিয়তে উদ্ভিদে অতিৰিক্ত পানী বাহিৰলৈ উলিয়াই দিয়া প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় প্ৰচ্ছেদন বুলি কোৱা হয় আৰু সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 18 নম্বৰ প্ৰশ্নটো সপুষ্পক উদ্ভিদৰ মুখ্য প্ৰজনন অংগ হ'ল সপুষ্পক মানে যিবোৰ ফুল ধৰে তো ফুল ধৰা উদ্ভিদৰ মুখ্য প্ৰজনন অংগটোৰ নাম কি সেইটো হৈছে ফুল গতিকে সি অপশ্যনটো আমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব পুং স্তৱকত পোৱা যায় পুং স্তৱকত কি পোৱা যায় সেইটো আমাৰ দিছে চোৱা পুং স্তৱকত আমাৰ কি পাও পৰাগধানী পাও কি পাও পৰাগধানী তো আমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব আৰু গৰ্ভাশয়ৰ পৰা তোমাৰ কি হয় ফললৈ ৰূপান্তৰিত হয় 20 নম্বৰ কুৱেশ্যন এটো বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় ইয়াতে সেটা তোমাৰ এটো ফুলৰ চিত্ৰ দিয়া আছে এটো 1 নম্বৰ 2 নম্বৰ আৰু তাৰপিছত এটো 3 নম্বৰ আৰু এটো হৈছে 4 নম্বৰ তো এটো কোনটো পাৰ্ট কি হয় হেতু তোমাক সুধিছে 1 নম্বৰটো হৈছে গৰ্ভমুণ্ড 2 নম্বৰটো হৈছে গৰ্ভদণ্ড গৰ্ভমুণ্ডক যিটো দণ্ডই তোমাৰ আগৰি থাকে বা যিটো দণ্ডৰ হাত লাগি থাকে হেতুক গৰ্ভদণ্ড বুলি কোৱা হয় আৰু 3 নম্বৰটো হৈছে গৰ্ভাশয় আৰু এটো হৈছে পৰাগধানী এই যে সৰু সৰু তোমাৰ তিলৰ নিচিনা দেখা পাইছে এইবোৰ হৈছে পৰাগধানী গতিকে আমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব এটা 1 নম্বৰটো গৰ্ভমুণ্ড 2 নম্বৰটো গৰ্ভদণ্ড 3 নম্বৰটো হৈছে গৰ্ভাশয় আৰু 4 নম্বৰটো হৈছে পৰাগধানী গতিকে আমাৰ এই নম্বৰটো কাৰেক্ট অপশ্যন হ'ব বহুত ইম্পৰ্টেন্ট হয় এইবোৰ এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমাৰ 8 9 10 তো লাগিব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো আমাৰ কি কৈছে অসম্পূৰ্ণ ফুলৰ উদাহৰণ হ'ল অসম্পূৰ্ণ মানে যিবোৰ একলিংগী ফুলৰ কথা কৈছে ইয়াতে ঠিক আছে তো অমিতা তোমাৰ একলিংগী ফুল হয় তোমালোকে একলিংগী মানে তোমাৰ যিবোৰত হয় পুৰুষ থাকিব হয় পুৰুষ জননাংগ থাকে নহলে মহিলা জননাংগ থাকে বা স্ত্ৰী জননাংগ থাকে সেইবোৰক অসম্পূৰ্ণ ফুল বুলি কোৱা হয় আৰু সম্পূৰ্ণ ফুল কাক বুলি কোৱা হয় যিবোৰত তোমাৰ পুৰুষৰ প্ৰজননাংগ আৰু স্ত্ৰীৰ প্ৰজননাংগ দুটা থাকে সেইবোৰক সম্পূৰ্ণ ফুল অৰ্থাৎ উভয়লিংগী ফুল বুলি কোৱা হয় তোমালোকে এইবোৰ কথা মনত ৰাখিবা তোমালোকৰ সেৱনত লাগিব এইবোৰ কথা ইয়াৰ পিছত 22 নম্বৰ চোৱা বেংছতা আৰু কাঠফুলা এই দুটা ভেকুৰ হয় তো এর বি নম্বৰ অপশ্যনটো আমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ফুলৰ ঠাৰিডালক কি বুলি কোৱা হয় পুষ্পাক্ষ
ফুলৰ ঠাৰিডালক পুষ্পাক্ষ বুলি কয় গতিকে আমাৰ সি অপশ্যনটো আমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব পুষ্পাক্ষ বুলি কোৱা হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈকে সায়েন্স আৰু মেথছৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকে মেট্ৰিক পৰীক্ষাত 99% কমন পোৱাকৈ তোমালোকে সকলোখিনি এনসাৰ পাই যাবা এনেকৈ তোমাৰ ভিতৰৰ প্ৰশ্ন বাহিৰৰ প্ৰশ্ন মোষ্ট ইম্পৰ্টেন্ট এমসিকিউজ আৰু প্ৰশ্নাৱলীৰ সকলো এনসাৰ তোমালোকে 100% ফ্ৰী অফ কষ্ট পাই যাবা তোমালোকে কোনো ধৰণৰ টিউচন ল'ব নালাগে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰা আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ